14 ছেপ্টেম্বৰ 2025 ইংৰাজী তাৰিখে অসমক এটা ডাঙৰ ভূমিকম্পয়ে জোকাৰি থৈ গৈছে যেটো ভূমিকম্পৰ ম্যাগনিটিউড আছিল প্ৰায় 5.8 ইয়াৰ আগত 1869ত অসমত এটা ডাঙৰ ভূমিকম্প হৈছিল যাৰ ম্যাগনিটিউড আছিল 7.8 ইয়াৰ পিছত 1963ত এটা ডাঙৰ ভূমিকম্প হৈছিল যাৰ ম্যাগনিটিউড আছিল 7.3 এতিয়া আমাৰ প্ৰশ্ন হ'ল যে অসমত হোৱা ভূমিকম্পটোৰ কাৰণ কি আছিল বা অসমত কিয় ভূমিকম্প হৈ থাকে উত্তৰ পূৰ্বাঞ্চলৰ লগতে অসমক ভূমিকম্পৰ বাবে সেমিস্মিক জোন বুলি কোৱা হয় অৰ্থাৎ অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলত ভূমিকম্প অহাৰ সম্ভাৱনা প্ৰবল ভূমিকম্প সাধাৰণতে টেকটনিক প্লেটসমূহৰ গতিৰ ফলত হয় অৰ্থাৎ পৃথিৱীৰ উপৰিভাগৰ মাটি অংশ টেকটনিক প্লেটেৰে গঠিত আৰু এই টেকটনিক প্লেটসমূহ স্থিৰ হৈ নাথাকে ইহতে গতি কৰি থাকে আৰু এই গতিৰ ফলত কেতিয়াবা দুখন টেকটনিক প্লেটৰ মাজত সংঘাত হয় আৰু এই সংঘাতৰ ফলতে ভূমিকম্পৰ সৃষ্টি হয় আৰু পৃথিৱীৰ মাজত লাভা বা মেগমাসমূহৰ গতিৰ ফলত এই টেকটনিক প্লেটসমূহ গতি কৰি থাকে এতিয়া আমি আহোঁ অসমত 14 ছেপ্টেম্বৰত হোৱা ভূমিকম্পটোৰ প্ৰধান কাৰণ কি আছিল আৰু অসমক কিয় ভূমিকম্পৰ বাবে সংবেদনশীল ঠাই বুলি কোৱা হয় আৰু এই কাৰণ জানিবলৈ হলে আমি যাব লাগিব আজিৰ পৰা প্ৰায় 200 মিলিয়ন বছৰ আগলৈ আজিৰ পৰা প্ৰায় 200 মিলিয়ন বছৰ আগত পৃথিৱীৰ সকলো মহাদেশ একেলগে আছিল আৰু এই মহাদেশখনক আগৰি পৃথিৱীৰ চাৰিওফালে সাগৰ আছিল আৰু এই মহাদেশসমূহ কিছুমান টেকটনিক প্লেটৰ ওপৰত আছিল আৰু আজিৰ পৰা প্ৰায় 200 মিলিয়ন বছৰ আগতে এই টেকটনিক প্লেটসমূহে গতি কৰিবলৈ আৰম্ভ কৰিছিল যাৰ ফলত এখন মহাদেশ এখনৰ পৰা আঁতৰি যাবলৈ আৰম্ভ কৰিছিল আজিৰ পৰা প্ৰায় 120 মিলিয়ন বছৰ আগত আমাৰ ভাৰতবৰ্ষখন অষ্ট্ৰেলিয়া মহাদেশৰ ওচৰত আছিল আৰু ইয়াৰ পিছত লাহে লাহে ইণ্ডিয়ান প্লেটখন উত্তৰ ফালে গতি কৰিছিল যেহেতু ভাৰতবৰ্ষখন ইণ্ডিয়ান প্লেটৰ ওপৰত গতিকে ইণ্ডিয়ান প্লেটৰ লগত ভাৰতবৰ্ষখনো লাহে লাহে উত্তৰ ফালে গতি কৰি আছিল আৰু সেই সময়ত ইণ্ডিয়ান প্লেট আৰু ইউৰেছিয়ান প্লেটৰ মাজত টেথিছ নামৰ এটা সাগৰ আছিল আৰু আজিৰ পৰা প্ৰায় 50 মিলিয়ন বছৰ আগত ইণ্ডিয়ান প্লেট আহি ইউৰেছিয়ান প্লেটত খুন্দা মাৰিছিল আৰু ইণ্ডিয়ান প্লেট আৰু ইউৰেছিয়ান প্লেটৰ খুন্দাৰ ফলতে হিমালয় পৰ্বতৰ সৃষ্টি হৈছিল আৰু একে সময়তে বাৰ্মিজ টেকটনিক প্লেটৰ লগতো ইণ্ডিয়ান টেকটনিক প্লেটৰ সংঘাত হৈছিল আৰু ইণ্ডিয়ান প্লেটে ইউৰেছিয়ান প্লেট আৰু বাৰ্মিজ প্লেটৰ লগত হোৱা সংঘাতৰ ফলত ইণ্ডিয়ান প্লেটত এটা ফল্ট হৈছিল বা ফ্ৰেকচাৰ হৈছিল আৰু এই ফল্টটোকে কোৱা হয় কপিলি ফল্ট যেটো মণিপুৰত আৰম্ভ হৈছে আৰু ভূটান অৰুণাচল আৰু অসমৰ সীমান্তলৈ বিয়পি আছে আৰু এই ফল্টৰ দৈৰ্ঘ্য হ'ল প্ৰায় 300 কিলোমিটাৰ আৰু প্ৰস্থ হ'ল প্ৰায় 50 কিলোমিটাৰ আৰু এই কপিলি ফল্টটো ঠিক এনেধৰণে দুখন প্লেট সমান্তৰালভাৱে দুটা ফালে গতি কৰিছিল যাক ষ্ট্ৰাইক স্লিপ ফল্ট বুলি কোৱা হয় ইয়াৰ উপৰিও টেকটনিক প্লেটত কেতিয়াবা নৰ্মেল ফল্ট বা থ্ৰাষ্ট ফল্ট দেখা যায় আৰু এই ফল্টসমূহৰ বিষয়ে আপোনালোকে অধিক বুজিবলৈ হলে মোৰ অন্য এটা ভিডিঅ' আছে যেটো আপোনালোকে চাই ল'ব পাৰে আৰু এই ভিডিঅ'টোৰ লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থম আৰু আমি আটাই জানো যেতিয়া কোনো টেকটনিক প্লেটত ফল্ট বা ফ্ৰেকচাৰ হয় তেতিয়া সেই ঠাইখিনি ভূমিকম্পৰ বাবে সংবেদনশীল এলেকা বুলি কোৱা হয় অৰ্থাৎ টেকটনিক প্লেটৰ যিকোনো সংঘাতৰ ফলত সেই ঠাইখিনিত ডাঙৰ ভূমিকম্প অহাৰ সম্ভাৱনা থাকে সাধাৰণতে ইউৰেছিয়ান প্লেটখনো উত্তৰ ফালে গতি কৰি আছে আৰু আমাৰ ইণ্ডিয়ান প্লেটখনো উত্তৰ ফালে গতি কৰি আছে তেনেহলে এই দুখন প্লেটৰ মাজত সংঘাত কেনেকৈ হ'ল আসলতে ইউৰেছিয়ান প্লেটৰ গতি ইণ্ডিয়ান প্লেটৰ গতিতকৈ কম গতিকে ইণ্ডিয়ান প্লেটে কণ্টিনিউ ইউৰেছিয়ান প্লেটৰ ওপৰত এটা প্ৰেছাৰ ক্ৰিয়েট কৰি থাকে আনহাতে বাৰ্মিজ প্লেটৰ লগতো ইণ্ডিয়ান প্লেটৰ মাজে মাজে খুন্দা খায় যাৰ ফলত কপিলি ফল্টত ভূমিকম্পৰ সৃষ্টি হৈ থাকে বা সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে গতিকে অসমত 14 ছেপ্টেম্বৰত হোৱা ভূমিকম্পৰ প্ৰধান কাৰণ হ'ল ইণ্ডিয়ান প্লেট ইউৰেছিয়ান প্লেট আৰু বাৰ্মিজ প্লেটৰ মাজত হোৱা সংঘাত আৰু এই সংঘাতৰ ফলত কপিলি ফল্টৰ ওচৰত এটা ভূমিকম্পৰ সৃষ্টি হৈছিল তো বন্ধুসকল ইমানখিনি আছিল আমাৰ 14 ছেপ্টেম্বৰ 2025 তাৰিখৰ ভূমিকম্পৰ ওপৰত আলোচনা